মোৰ অপহৰণ 1993 8 এপ্ৰিলত হৈছিলে। সেইটো আজি 33 বছৰেই হৈ গ'ল আৰু সেই দিনটো মোৰ কাৰণে এটা ব্লেক ডে নিচিনা আছিলে। এইটো কাৰণে যিহেতু মই টাটা অফিচত ইয়াতে DGM হৈ আছিলোঁ আৰু এনেকুৱা এটা পৰিস্থিতি হৈছিলে, মই কেতিয়াও ভবা নাছিলোঁ যে মোক অপহৰণ কৰিব, কিডনেপ কৰিব। লাভ হোৱা কাৰণটো হৈছে কি, প্ৰথম হ'ল মই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কনিষ্ঠ পুত্ৰ আৰু মই ইয়াতে টাটা ইয়াতে মানে হৈ আছিলোঁ আৰু মুৰব্বী হৈ আছিলোঁ DGM। গতিকে তেওঁলোকে ভাবিছে তেওঁ মোক যদি অপহৰণ কৰে, গতিকে তেওঁলোকৰ যদি যিটো ডিমাণ্ড আছে, ৰেঞ্চাম যি বিচাৰিছিলে বা যেনেকুৱা ধৰণৰ, সেইটো তেওঁলোকে গুৰুত্ব দিব। তেওঁলোকৰ এই মাইলেজটো গোটেই ভাৰতত মানে পৃথিৱীতে হৈ যাব। মাদাৰ টেৰেছাই চিঠি দিছিলে, মানে তাৰ চিঠিখনত এনেকৈ ধৰণে লিখিছে যে তেওঁক অপহৰণৰ পৰা মুক্তি দিব লাগে। সেইটো আছিলোঁ NDFB, যিটো ৰঞ্জন দৈমাৰী, সেইটো সিহঁতৰে এইটো ফ্ৰেকশ্যনটো। এইটো অসমবাসীয়ে মোক মুক্তি দিবৰ কাৰণে প্ৰত্যেকজনে এটকাকৈ দিম বুলি কৈছিলে। গতিকে সেই কিতাপখন চাই সেই পঞ্জিকাখন পালোঁ আৰু সেইটো সময়ত মোৰ পাৱাৰ অফ কনচেনট্ৰেশ্যন খুব বেছি আছিলে। সকলো কথা মই ডাইৰেক্টলি ভগৱানৰ লগত কণ্টেক্ট কৰা নাছিলোঁ, কাৰণ মই প্ৰত্যেক দিনাই ডায়েৰী লিখিছিলোঁ। নমস্কাৰ, মই কল্পজিৎ শইকীয়া, NKTVৰ সমূদৰ্শকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ দিনটোত এগৰাকী বিশেষ ব্যক্তিৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। সেইগৰাকী হৈছে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ কনিষ্ঠ পুত্ৰ বলীন বৰদলৈ ডাঙৰীয়া। তেখেতৰ লগত এইকাৰণেই কথা পাতিব বিচাৰিম, 330 দিনৰ বন্দিত্ব জীৱনৰ কাহিনীক লৈ এখন তেওঁ কিতাপ লিখা আৰম্ভ কৰিছে আৰু কিছুদিনৰ পাছতেই পাঠকৰ মাজলৈ এৰি দিব। 1993 চনৰ 8 এপ্ৰিলৰ সেই ভয়াৱহ কাহিনীৰ বিষয়ে তেখেতে লিপিবদ্ধ কৰিব। বন্দুকে কেনেকৈ তেওঁক লৈ গৈছিল, কেনেকৈ 330টা দিন কেনেকৈ তেওঁ আছিল, সেইসমূহ বিষয়ে তেখেতে সেই কিতাপখনত লিপিবদ্ধ কৰিছে। আৰু সেইগৰাকী ব্যক্তি আজিৰ দিনটোত মোৰ লগত উপস্থিত আছে আৰু মই পোনপটীয়াভাৱে তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকৈ তেখেতে কিতাপখনৰ আৰম্ভ কৰিছে আৰু ইতিমধ্যেই সকলোৱেই সেই বিষয়ে, কেনেকৈ এই কিতাপখন কেনেকৈ ক্ৰয় কৰিব পাৰিব বা কেনেকৈ পাঠক সমাজে কেতিয়াৰ পৰা লাভ কৰিব, সকলো কথা মই পাতিবলৈ চেষ্টা কৰিম। তেখেতক নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো অৱকাশ নাই আৰু তেখেতেই হৈছে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ কনিষ্ঠ পুত্ৰ বলীন বৰদলৈ ডাঙৰীয়া। বৰদলৈ ডাঙৰীয়া, প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ। 330 দিনৰ বন্দিত্ব জীৱন আৰু বলীন বৰদলৈ, এখন আপুনি কিতাপ আৰম্ভ কৰিছে, ইতিমধ্যেই কিছুদিনৰ পাছতেই পাঠকসকলে পাব। বৰদলৈ ডাঙৰীয়া, মই আপোনাক এই কথাষাৰ সুধিব বিচাৰিছোঁ, সেই সময়ছোৱাত আপুনি DGMৰ দায়িত্বত আছিল, তাৰপাছত আপোনাক অপহৰণ কৰি লৈ গৈছিল উগ্ৰপন্থীয়ে। এই গোটেই কাহিনীটো অকণমান দৰ্শকসকলে জানিব বিচাৰিব। ইতিমধ্যে বহু সাক্ষাৎকাৰত আপুনি ইয়াৰ পূৰ্বেও সেই কথা উল্লেখ কৰিছে, আকৌ পুনৰ মই সেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিম। আৰু এই কিতাপখন যিখন আপুনি ইতিমধ্যে লিখা আৰম্ভ কৰিছে বা ইতিমধ্যে মোক আপুনি কৈছে যে কিতাপখন সেই কাম সম্পূৰ্ণ হৈছে, কেতিয়াৰ পৰা পাঠকসকলে পাব? প্ৰথমতে মই NKৰ সদস্যসকলক মই অনেক ধন্যবাদ জনাইছোঁ আজি মোৰ কিতাপখনৰ বিষয়ে মোৰ লগত আলোচনা কৰিব অহাৰ কাৰণে। মোৰ অপহৰণ 1993 8 এপ্ৰিলত হৈছিলে। সেইটো আজি 33 বছৰেই হৈ গ'ল আৰু সেই দিনটো মোৰ কাৰণে এটা ব্লেক ডে নিচিনা আছিলে। এইটো কাৰণে যিহেতু মই টাটা অফিচত ইয়াতে DGM হৈ আছিলোঁ আৰু এনেকুৱা এটা পৰিস্থিতি হৈছিলে, মই কেতিয়াও ভবা নাছিলোঁ যে মোক অপহৰণ কৰিব, কিডনেপ কৰিব, তেনেকুৱা এটা। কাৰণ যিহেতু মই এইখিনি বাগানৰ দায়িত্বত আছিলোঁ, মই ইয়াৰ বাগানবিলাকৰ মেনেজাৰলৈ ময়ে চিঠি দিছিলোঁ যে ঠিক অলপমান সাৱধানে থাকিব লাগে, কেতিয়া কেনেকুৱা পৰিস্থিতি বৰ ভাল নহয়। সেইখন চিঠি দিয়াৰ দুদিন পিছতে মোৰ অপহৰণ হৈছে। এইটো নহয় যে আগতে কোনোবাই তেওঁলোকে আমাক থ্ৰেটেন দিছিলে বা কিবা কৈছিলে, কথা নাই, কিন্তু মানে কিবা এটা হ'ল আৰু তেওঁলোকেও ভাবিলে যে যদি বলীন বৰদলৈক অপহৰণ কৰিব পৰা যায়, তেতিয়া তেওঁলোকেও এটা খুব ভাল মাইলেজ পাব। গোপীনাথ বৰদলৈ মই কনিষ্ঠ পুত্ৰ, ইয়াত এইটো অফিচত মই DGM হৈ আছোঁ, গতিকে সেইবিলাক ভাবি নিশ্চয় মোক অপহৰণ কৰিলে। ইয়াতে মই সিহঁতৰ লগত এই 330 দিন থাকোঁতে তাৰ কেডাৰৰ ল'ৰাবিলাকৰ লগত মোৰ এনেকুৱা এটা সম্পৰ্ক হৈ গৈছিলে। মই ঠিক যিদিনাখনে মোক ইয়াৰ পৰা অপহৰণ কৰিছিলে, সেইদিনাখন 8 এপ্ৰিলৰ দিনা গধূলি সময় গৈ আমি পাহাৰত উঠি পাহাৰ পালোঁগৈ। ৰাতি 11মান বজাত মোক মানে তেওঁলোকে বৰষুণ দি আছে, এপ্ৰিল মাহত বৰষুণ হয়,
হৈ থাকোঁতে তেতিয়া তেওঁলোকে কি কৰিছিলে কিছুমান কাগজ লৈ নিউজ পেপাৰ্ছ লৈ পেলাই এনেকৈ ধুনীয়াকৈ পাৰি দিছে মাটিত পাৰি দিছে অলপমান ভিজা দিগদাৰীও লাগিছে মূৰৰ পিনেও পাৰি দিছে একেবাৰে মোৰ মূৰৰ পৰা একেবাৰে ভৰিলৈ মই লৰিব পৰা নাই বৰ অলপমান দিগদাৰী লাগিছে আৰু খোজা কাৰণ মই সেই কোম্পানীৰ অফিচলৈ যোৱা কাপোৰ পিন্ধিয়েইতো তেনেকৈ গৈছোঁ তেতিয়া এটা ল'ৰাই মোক সি কি কৰে তাৰ নিজৰ শ্বাৰ্টটো উলিয়াই পেলাই মোক বিচনীৰ নিচিনাকৈ বিচিব ধৰিলে তেতিয়া মোৰ মনত এটা কথা লাগিলে সিহঁতে উগ্ৰপন্থী হ'ব পাৰে কিবা এটা কাৰণত উগ্ৰপন্থী হ'ল কিন্তু সেইটো নুবুজায় যে সিহঁতৰ মানুহৰ প্ৰতি মৰম এটা আছে তেতিয়া মই মনতে ভাবিলোঁ যে এই ল'ৰাজনৰ লগত মই সম্পৰ্ক কৰিব লাগিব যেনেকৈ পৰা যায় আচৰিত সিহঁতে সাধাৰণতে ল'ৰাবিলাক বেছি দিন নাৰাখে 10 দিনমান ৰাখে বা এসপ্তাহ ৰাখি পেলাই বেলেগলৈ পঠিয়াই দিয়ে আকৌ আহে কাৰণটো হৈছে কি তেতিয়া মানে সিহঁতৰ লগত তেতিয়া মোৰ সম্পৰ্ক যদি বেছি হৈ যায় তেতিয়া অলপ উইকনেছটো আহি যাব নহয় মই গম পাম সিহঁতৰ কি তেনেকুৱা হৈছে সেইকাৰণে মই তাক বহুত দিনৰ পিছত লগ পালোঁ মানে আহিলে আকৌ সি ডিউটি দিব আহোঁতে তেতিয়া মই এনেকৈ ক'লোঁ তাক চিনি পায় তেতিয়া মই তাক এটা কথা ক'লোঁ তুমি কিমানলৈ পঢ়িছা কৈছে মই স্কুল 8-9লৈ পঢ়িছিলোঁ নেকি তুমি মোক বড়ো ভাষা শিকাব লাগিব আৰু মই তোমাক ইংৰাজী শিকাম সেইটো প্ৰথম সম্পৰ্ক এটা আহি গ'ল ন সম্বন্ধ তেতিয়া সি খুবেই ভাল পাইছিলে ছাৰে বড়ো শিকিব খুজিছে গতিকে যেতিয়া মই কোন জেগাত ছাৰ পাহাৰৰ ওপৰতে আৰু গোটেইখিনি তাতে হৈছে নহয় আৰু তাৰপিছত লাহে লাহে তাৰ লগত সম্পৰ্কটো হ'ল মই তাৰ পৰা বড়ো শিকিলোঁ বড়ো ক'ব পৰা হ'লোঁ অলপ লিখিব পৰা হ'লোঁ তাকো ইংৰাজী শিকালোঁ সিও জনা হ'ল গতিকে সেই সম্পৰ্ক এই যেতিয়া মই সেইখিনি ক'লোঁ এইটো সিহঁতৰ কেডাৰ মানুহ ল'ৰাবিলাকেও গম পালে যে ছাৰ তেনেকুৱা কৰিব গতিকে সিহঁতৰ লগত মোৰ এটা ভাল বেলেগ ধৰণৰ সম্পৰ্ক হ'ল হোৱাৰ পিছত লাহে লাহে গম পালে কাৰণ প্ৰথমতে সিহঁতে এটা কথা ঠিক যে যদিও তোমাৰ লগত মৰম কৰে বা ভাল এটা থাকে কিন্তু আল্টিমেটলি সিহঁতৰ কি আল্টিমেটলি থ্ৰেটনিংটো থাকিবই মানে তোমাক ক'ব যে আজি আপুনি কাইলৈ আপোনাক মাৰি দিব পাৰোঁ সেইটো ভাৱটো আছিলে কাৰণ সিহঁতো খুব খুবেই ডিচিপ্লিন সিহঁতক খুব কৰি থাকে তাতে মই এটা কওঁ 27 এপ্ৰিলত 8 এপ্ৰিলত হৈছে নহয় 27 এপ্ৰিলত মানে মই কেম্পত আছোঁ মেঘালয়ত সেইটো 3rd কেম্প সেনেকৈ কেম্পবিলাক কি হয় এসপ্তাহ 10 দিনৰ মূৰে মূৰে বেলেগলৈ লৈ যায় সেই 3rd কেম্পত থাকোঁতে ৰাতিপুৱা ক'লে যে এনেকৈ গোটেইটো মানে যিটো কেম্পবিলাক থাকে নহয় মেকশ্বিফ্ট কেম্প বুলি কয় আৰু সেইটো ভাঙি দিলে তাৰপিছত মোক ক'লে যে ছাৰ আজি আমি খবৰ পাইছোঁ আৰ্মি বা পুলিচ আহিব পাৰে গতিকে আপুনি সাৱধানে থাকিব আপোনাক ইয়াৰ পৰা যাব নিদিওঁ ইয়াতে থাকিব লাগিব তেতিয়া দুটা ল'ৰা মোৰ লগত আছিলে গোটেই দিনটো তেতিয়া মোৰ মনত লাগিলে আজিতো মোৰ লাষ্ট মই মৰিমেই আৰু যিহেতু তেওঁলোকে অলৰেডি কৈছে তেতিয়া মই তেওঁলোকক এখন কাগজ দিবলৈ দিছিলোঁ উইল এটা লিখিবৰ কাৰণে দেই সেই তেওঁলোকে সাধাৰণতে এইবিলাক পটকৈ নিদিয়ে সিহঁতৰ ওপৰত হায়াৰকি থাকে নহয় যোনে মানে দিয়ে সেই কাগজখন দিলে কাগজত মই উইলটো লিখিলোঁ মোৰ সহধৰ্মিনী লনী বৰদলৈ লিখিলোঁ মোৰ দুটা ল'ৰা এটা ছোৱালী এজনী ল'ৰাটো থাকে শ্বিলঙত সি ক্লাছ 10 মানে পৰীক্ষা দিব ছোৱালীজনী ইয়াতে খানাপাৰা চেণ্ট্ৰেল স্কুলত পঢ়ে তাই ক্লাছ 7 গতিকে সিহঁতক লৈ পেলাই মই ধুনীয়াকৈ উইল এখন লিখি পেলাই মই কি কৰিলোঁ সেই উইলখন মই এনেকৈ এই পকেটৰ ওপৰত উলিয়াই থৈ দিছোঁ এইটো কাৰণে উলিয়াই থৈছোঁ কাৰণ মইতো আজি মৰিলে সেই উইলখন দেখা পাব কি লিখা আছিলে তাৰপিছত সেইখন লিখি থৈ দিলোঁ পিছত তেনেকৈ গোটেই দিনটো গ'ল ৰাতি সময় গধূলি হোৱাৰ সময়ত তেওঁলোকে আহি ক'লে যেনেকৈ আৰ্মি আৰু পুলিচ আহিছিলে কিন্তু আমাৰ কেম্পটো বিচাৰি নোপোৱাৰ কাৰণে তেওঁলোকে গুচি গ'ল সেইটো এটা ইনচিডেণ্ট মানে মোৰ 27 তাৰিখ কাৰণ মই ভাবিছিলোঁ 8 তাৰিখে হৈছে 14 তাৰিখ মানে মোক ৰিলিজ দিব বিহু 14-15 বিহু হয় গতিকে সেইটো তেনেকুৱা এটা হ'ল আৰু কিছুমান সিহঁতৰ লগত যেতিয়া আছিলোঁ এটা কথা মই ক'ব বিচাৰোঁ গাঁৱত যেতিয়া এনেকৈ মই জুনলৈ মেঘালয়ত আছোঁ জুনত মই গ'লোঁ ভূটান মানে লৈ গ'ল আৰু পুনৰ তাতো 3 মাহ থাকিলোঁ ছেপ্টেম্বৰত আকৌ বড়ো গাঁওবিলাকত আহিলোঁ বড়ো গাঁৱত থাকোঁতে এঠাইত মই মানে সিহঁতৰ ঘৰবিলাকৰ লাইট নাই চাকি জ্বলি থাকে তাৰপিছত সেই কিতাপৰ মাজত এখন মই এনেকৈ এলাহান্দু হৈ আছে কিতাপবিলাক মই এখন কিতাপ উঠালোঁ তাৰ পৰা আৰু সেই কিতাপখন আছিলে পঞ্জিকা
সেই পঞ্জিকাখন মই লৈ আনিছোঁ দেই মোৰ কিতাপখনত সেইটো দিম মই আচ্ছা সেইটো গতিকে সেই কিতাপখন চাই সেই পঞ্জিকাখন পালোঁ আৰু সেইটো সময়ত মোৰ পাৱাৰ অফ কনচেনট্ৰেশ্যন খুব বেছি আছিলে সকলো কথা মই ডাইৰেক্টলি ভগৱানৰ লগত কণ্টেক্ট কৰা নাছিলোঁ কাৰণ মই প্ৰত্যেক দিনাই ডায়েৰী লিখিছিলোঁ একদম এদিনো বাদ নাযায় মই ডায়েৰী যিদিন লিখা নাছিলোঁ তাত ক'ত কোনখন গাঁৱৰ মানে ক'লৈ গ'লোঁ কিমান কিলোমিটাৰ আছে এতিয়াও চাগে ছাৰ সেইখিনি মই কিতাপখন দিম দেই কিতাপত গোটেইখিনি থাকিব আৰু কিমান কিলোমিটাৰ মই চাইকেল চলাইছিলোঁ কিমান খোজকাঢ়িছোঁ তুমি আচৰিত হ'বা 131টা ঘৰত মই আছোঁ এই 3 মাহত তাৰোপৰি তোমাৰ প্ৰায় 1100 কিলোমিটাৰ চাইকেল চলাইছোঁ প্ৰায় 700-800 কিলোমিটাৰ খোজকাঢ়িছোঁ এইবিলাক গোটেই ডিটেইলছ সেই কিতাপখনত আছে কিতাপ মানে মোৰ ডায়েৰীখনত আছে কাৰণ মই সদায় লিখিছিলোঁ সেই ডায়েৰীখনৰ ভিত্তিতে আপুনি এইখন কিতাপ আপুনি আৰম্ভ কৰিছে এই কিতাপখনত আপোনাৰ যিটো বন্দিত্ব কালৰ যিটো জীৱন বা আপোনাক বন্ধুকৰো লগ এৰা নাছিল সেই সময়ছোৱাত কিমানমান লোক আছিল আপোনাৰ লগত আৰু যেতিয়া আপোনাক লৈ গৈছিল তেওঁলোকে মানে কিয় ভাবিছিল যে আপোনাক নিলে তেওঁলোকৰ কি লাভ হ'ব বুলি আপোনাক লৈ গৈছিল নহয় এটা কথা হ'ল লাভ হোৱাৰ কাৰণটো হৈছে কি প্ৰথম হ'ল মই লোকপ্ৰিয় গোপীনাথ বৰদলৈ কনিষ্ঠ পুত্ৰ আৰু মই ইয়াতে তাতাতি ইয়াতে মানে হৈ আছিলোঁ আৰু মুৰব্বী হৈ আছিলোঁ ডিজিএম গতিকে তেওঁলোকে ভাবিছে তেওঁ মোক যদি অপহৰণ কৰে গতিকে তেওঁলোকৰ যদি যিটো ডিমাণ্ড আছে ৰেঞ্চাম যি বিচাৰিছিলে বা যেনেকুৱা ধৰণৰ সেইটো তেওঁলোকে গুৰুত্ব দিব তেওঁলোকৰ এই মাইলেজটো গোটেই ভাৰতত আমাৰ পৃথিৱীতে হৈ যাব কাৰণ এনেকুৱা এটা পৰিস্থিতিৰ আমাৰ মাদাৰ টেৰেছাই চিঠি দিছিলে মানে তাৰ চিঠিখনত এনেকৈ ধৰণে লিখিছে যে তেওঁক অপহৰণৰ পৰা মুক্তি দিব লাগে আৰু যিকেইজন অপহৰণকাৰী তেওঁলোকে যেন বিবেক দিয়ে যেন তেওঁলোকে বলিন বৰদলৈক কৰে মুক্তি দিয়ে ঠিক তেনেকুৱা ধৰণৰ হৈ গৈছিলে তো গতিকে সিহঁতে সেইটো ভাবিছিলে যে যদি কৰে এটা ভাল মাইলেজ পাব গতিকে সেই হিচাপে তেওঁলোকে ঠিক কৰে যে বলিন বৰদলৈক অপহৰণ কৰিব লাগে যেতিয়া মোৰ লগত তেওঁলোক হ'ল এনেকুৱা এটা পৰিস্থিতি হ'ল পিছত মোক মানে কি আৰু মই সিহঁতৰ চাইক'লজি জানিবলৈ বিচাৰিলোঁ কিহৰ কাৰণে সিহঁতে তোমাৰ কিহৰ কাৰণে হৈছে কাৰণটো কি এইবিলাক কৰোঁতে সিহঁতে এটা মনত ভাৱ এটা আহিলে যে তেখেতক আমি মানে বুলি অপহৰণকাৰী বুলি নাভাবিও যে আমাৰে মানে এজন তেতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছিল তেওঁলোকে মোক ছাৰ বুলি কৈছিলে কেইটামানে মোক দেউতা বুলিও কৈছিলে মানে তেনেকুৱা এটা আহি গ'ল কাৰণ মই সিহঁতৰ গোটেইবিলাক জানিব বিচাৰিলোঁ আৰু কথাবিলাক আৰু এনেকুৱা হ'ল পিছত মোক মানে সোধে বুজা নাই ছাৰ এনেকুৱা হ'ল আমি এইটো কৰিলে ভাল হ'বনে সেইটো কৰিলে ভাল হ'ব তেনেকুৱা এটা আৰু এই গোটেইখিনি কথা এই কিতাপখনত আছে গোটেইবিলাক দিয়া আছে গোটেইখিনি এই কিতাপখন সাধাৰণ লোকসকলে বা পাঠক সমাজে কেতিয়াৰ পৰা পাব সেই কিতাপখন প্ৰায় হৈছে এতিয়া আমি এডিটিং কৰিব দিছোঁ আৰু কৰি আছে আৰু মই ভাবিছিলোঁ 6 জুনত দিবলৈ মানে ৰিলিজ কৰিব কিন্তু 6 জুনত অকণমান দিগদাৰী হ'ব পাৰে কাৰণ 6 জুন হ'ল মোৰ দেউতাৰ জন্মদিন দেই কিন্তু তেতিয়া নহ'লে যদি জুনত নহয়গৈ নহ'ব নিশ্চয় ইমান আৰু মই লৰালৰি কৰিব খোজা নাই গতিকে পৃষ্ঠা হ'ব ছাৰ কিতাপখন এখন তোমাৰ লিখাখিনি আৰু এইবিলাক আছে নহয় আমাৰ মোৰ ডায়েৰীখন আছে তাৰ লগত দেউতা মায়ে যে সেইটো অনশন কৰিছিলে সেইবিলাক বহুত আছে নহয় গোটেই মিলি 350-400 মান হ'বগৈ মানে আপুনি কিমানমান প্ৰিণ্টিং দিব প্ৰিণ্টিঙৰ মানে চাই ল'ম এতিয়া বহুতে ডিমাণ্ড দিছে এই কালি পৰহি মোৰ এইটো চাই পেলাই বহুতৰ ধৰণৰ আহিছে আৰু কমেণ্ট খুব ধুনীয়াকৈ দিছে তথাপি মিনিমামটো 1000টো কৰিব লাগিবই মিনিমাম লাগিব 1000 লাগিব তাৰপিছত মই ভৱিষ্যতে ভাবিছোঁ এইখন ইংৰাজীলৈ অনুবাদন কৰিব ইংৰাজী যিজনে কৰে মই ভাবিছোঁ কি তেওঁ সেইখনৰ পৰা মানে অনুবাদ ট্ৰান্সলেট কৰা নহয় মানে কিতাপখনত সোমাই যাব লাগিব দেই আৰু এতিয়া যিজনে মিতালী শৰ্মাই ইয়াতে প্ৰায় 2 বছৰমানেই হ'ল মই সদায় কওঁ কেনেকৈ কৈ যাওঁ তাই লিখি যায় তেনেকৈ কৰি প্ৰায় এতিয়া কিতাপখন তেওঁ মিতালী শৰ্মাই লিখিছে আৰু সেই বস্তুটোৱে মই বিচাৰোঁ যোনে ইংৰাজীত অনুবাদন কৰিব তেওঁ ঠিক তেনেকৈ অলপ সোমাব লাগিব কিতাপখন মানে তেওঁ জানিব লাগিব মোৰ পৰিস্থিতিটো কেনেকুৱা আছিল তেতিয়া তেওঁ লিখিবৰ কাৰণেও সুবিধা হ'ব আৰু কিতাপখন আপুনি ইতিমধ্যে লিখিছে আৰু আপোনাক নতুনকৈ পৰিচয় কৰাই দিয়াৰ আপোনাৰ কোনো হেৰি নাই আপোনাক সকলো অসমবাসী ৰাইজে সকলোৱে চিনি পায় অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ
কনিষ্ঠ পুত্ৰ প্ৰতিটো অনুষ্ঠানত আপোনাক দেখিবলৈ পায় গোপীনাথ বৰদলৈ পৰিয়ালবৰ্গৰ ফালৰ পৰা আপুনি উপস্থিত থাকে ছাৰ মই ডাঙৰীয়া আপোনাক এইটো কথাও মই সুধিব বিচাৰিছোঁ যেতিয়া আপুনি এই কিতাপখন লিখিছে বা এই যেতিয়া আপুনি ডায়েৰী লিখে কোন সময়ছোৱাত লিখে ডায়েৰীত সেই তেতিয়া ধৰক আপোনাৰ আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ সেই সময়ছোৱাটো মানে আজিৰ পৰা ধৰক ৩৩ বছৰ ৩৪ বছৰ আগৰ সেই পৰিস্থিতি অসমৰ যথেষ্ট ভয়াৱহ আছিল পৰিয়ালত কোনো মহিলাসকল অকলে থাকিব নোৱাৰা এটা পৰিৱেশ যিকোনো মুহূৰ্তত হয়তো মনত এটা ভয় আশংকা থাকে হয়তো আলফা বা উগ্ৰপন্থী আহিব নেকি বাসগৃহসমূহলৈ তেনেধৰণৰ পৰিৱেশো হৈছিল সেইখন অসমত সেই সময়ছোৱাত ধৰক আপোনাৰ পৰিবাৰেই হওক বা আপোনাৰ বৌয়ে বাইদেৱে আৰু আপোনাৰ সন্তানকেইটা তেতিয়াহ'লে আপোনাৰ চাগে যথেষ্ট মনত পৰিছিল বা সেই সময়ছোৱাটো অকণমান সেই মুহূৰ্তখিনিও যদি অকণমান আপুনি কয় তাৰ আগতে মই এটা কথা কওঁ মই যেতিয়া মোৰ দেউতা গোপীনাথ বৰদলৈ থাকোঁতে মই খুব সৰু আছিলোঁ মোৰ 3 বছৰ 3.5 বছৰ মোৰ মনত আছে আৰু দেউতাই মোক কোলাত লৈ লয় আৰু কেইটামান খুব কথা কৈছিলে তেখেতে মানে আমি ইমান ৰাজনীতিৰ মাজত ইমান ব্যস্ত হৈ থাকোঁতেও তেখেতে এটা সময়ত ৰাতিপুৱা সময় মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কয় দেই মা আৰু দেউতা একেলগে আৰু গধূলি সময় গোটেইখিনি আমাৰ পৰিয়ালটো খুব ডাঙৰ 9 গৰাকী 5 গৰাকী বাইদেউ আৰু 4জন ল'ৰা গতিকে আমাক গোটেইখিনি লগ হৈ পেলাই তেওঁ ভজন গাবলৈ কয় বা বৰগীত গাবলৈ কয় বা ৰবীন্দ্ৰ সংগীত গাবলৈ কয় আৰু লগতে তেখেতে অৰ্গেন বজাইছিল সৰু অৰ্গেন যিটো থাকে নহয় সেইটো বজাইছিলে আৰু বজাই পেলাই মানে দেউতাই অলপ সময় দিয়াৰ পিছত সেইখিনি হৈ যোৱাৰ পিছত কয় যে এতিয়া তোমালোকে সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰা আৰু লগতে কৈছিলে তোমালোকে যেনেকুৱা পৰিস্থিতি থাকে সদায় শান্তৰে কৰিবা কাম ধৈৰ্য ৰাখিবা কাকো বেয়াকৈ নকবা কাকো দুখ নিদিবা আৰু যদি কিবা কৰিব নোৱাৰা মিছা কথা কেতিয়াও নকবা এই কথাখিনি যে দেউতাই যিবিলাক কৈছিলে যেতিয়া মই তাত আছোঁ মোৰ সেইখিনি মোৰ মানে মনত আহি আছিলে আৰু এটা কথা মই তাৰ মাজতে আপোনাক সুধিব বিচাৰিছোঁ যেতিয়া আপুনি ধৰক গৈ থাকে তেতিয়া আপোনাৰ কাষত ধৰক আপোনাৰ উগ্ৰপন্থীসকল থাকে নেকি বন্দুক লৈ লগত থাকে মানে তেওঁলোকে একদম আগত নাথাকে পিছত থাকে বা ইপিনেও থাকে ঠিক তেনেকুৱা ধৰণেই থাকে তেওঁলোকে সেইটো মোৰ গতিকে তেনেকুৱা ধৰণে থাকে কিন্তু এটা কথা তেওঁলোকে মানে কি আৰু মোক যিখিনি দিব লাগে মানে কেনেকৈ কৰে সেইখিনি কৰে কিন্তু লগত বন্দুক থাকে নিশ্চয় থাকে আৰু ময়ো সিমানখিনি মই এইটো কথা কওঁতে মোৰ তেওঁলোকে সদায় বিচাৰিছিলে মানে এনেকুৱা এটা পৰিস্থিতি হৈছিল যেতিয়া মোক ইয়াৰ পৰা জালুকবাৰী মানে ইয়াৰ এই মেঘালয়ৰ পৰা যেতিয়া মই ভূটানলৈ গৈছিলোঁ তাত যাওঁতে গাড়ীত গৈছোঁ গোটেইকেইটা বহি আছে মোৰ এটা AK-47 মোৰ পিছপিনে থৈ দিছিলে পিছপিনে আৰু পিঠি আৰু তেওঁলোকে তেতিয়া দুটা কথা কৈছিলে যে আপোনাৰ আজি কিজানি মৃত্যু হ'ব পাৰে কিন্তু আমি AK-47টো দি থৈছোঁ এইটো কাৰণে যদি আপুনি ভাবে কাৰোবাক শ্বুট কৰিব পাৰে আৰু নহ'লে আপুনি চিটৰ তলত লুকাই যাব ছ' ডেট আপুনি মানে আপোনাৰ একো নহয় গতিকে এই তেনেকুৱা ধৰণৰ থ্ৰেটবিলাক আছিলে এতিয়া ক'ৰবাত গ'লে কৈ দিয়ে কিন্তু সিহঁতৰ কথা বতৰা খুব আছিলে মানে এনেকুৱাকৈ ৰাফলি নকৈছিলে মানে আৰু প্ৰথমতে কৈছিলে প্ৰেছৰ যেতিয়া মোক অপহৰণ কৰি লৈ গৈছে মোক সুধিছে তেতিয়া মই সুধিছোঁ হুৱা ইউ ইংৰাজীতে কেইটামান আছিলে ইংৰাজী ভালেই কয় সিহঁতে তেতিয়া কৈছিলে যে কি কয় উই আৰ ফ্ৰম বড়ো ছিকিউৰিটি ফ'ৰ্চ সেইটো BSF বুলি কৈছিল দেই তেতিয়া আৰু কাৰ নেতৃত্বত অপহৰণ হৈছিল সেই কথা আপুনি পৰৱৰ্তী সময়ত গম পাইছিলে নেকি পিছত গম পালোঁ সেইটো আছিলোঁ NDFB যিটো ৰঞ্জন দৈমাৰী সেইটো সিহঁতৰে এইটো ফ্ৰেকশ্যনটো সিহঁতে প্ৰথমতে কৰা কিন্তু এতিয়া তুমি তেওঁক মই দেখাও নাই নাজানো যদিও কেম্পত আহিছিলে কাৰণ সেইটো তেওঁলোকে আইডেণ্টিটি কেতিয়াও নিদিয়ে আৰু কেডাৰবিলাক যিবিলাক থাকে সিহঁতেও কেতিয়াও নকয় যে এওঁ আহিছিলে তাৰপিছত অকণমান মই সেই কথাখিনি আপুনি ক'লে এৰি দিয়া সেই কথাখিনি অকণমান যদি কৈ দিয়ে চমুকৈ আচ্ছা এৰি দিয়া হয় কি সাধাৰণতে এই মই মাৰ্চত মোক ৰিলিজ কৰিছে নহয় জানুৱাৰী নহয় অক্টোবৰ মানৰ পৰা তেওঁলোকে ইংগিত এটা দি আছিলে যে এনেকুৱাই হ'ব আৰু এৰি দিয়া মানে হ'ব পাৰে কেতিয়া হ'ব নাজানো
গতিকে তেওঁলোকে কি কৰে দিয়াৰ মানে এটা চুটকেছৰ নিচিনাতে কাপোৰ কানি দি দিয়ে আৰু সেইটো দি পেলাই কয় যে এইখিনি আনি থোৱা হৈছে মানে মোৰ জোতাৰ চাইজো সুধিছিলে এনেকুৱা ধৰণৰ মানে তেতিয়া মই গম পাইছোঁ যে মোৰ এটা ৰিলিজ হ'ব কিন্তু সেই বস্তুটো গৈ ছেপ্টেম্বৰ নহয় একেবাৰে মাৰ্চ পালে আৰু সেইটো সময়তে মই ক'ব লাগিব মোৰ বাইদেউ ডক্টৰ লিলি মজুমদাৰ বৰুৱা তেওঁ বটনী হেড অফ দ্য ডিপাৰ্টমেণ্ট ইয়াত বি বৰুৱা কলেজত আছিলে তেখেতে খুব ভাল বড়ো ক'ব পাৰে গতিকে তেখেতক মানে কিছুমানে আহি পেলাই সোধে এতিয়া মানে মোৰ কি হ'ব কি নাই তেতিয়া বাইদেৱে তেওঁলোকৰ লগত অলপমান আলোচনা কৰি পেলাই যেনে কৰি তেতিয়া তেওঁ প্ৰতিশ্ৰুতি দিছিলে আমি তাতাত্ৰিক জোৰ কৰি তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে আমি কিছুমান কাম কৰিম এতিয়া সেইটো সময়তে তোমাৰ ৰটা যিখন আছে তাতে এটা ভোকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউট আছে সেইটো মোৰে ব্ৰেইন চাইল্ড মই কৰা তেনেকৈ কিছুমান বহুত কাম কৰা হৈছিল লেব টু লেণ্ড আউটৰিচ প্ৰগ্ৰেম এনেকুৱা বহুত ধৰণৰ য'ত তোমাৰ এম্বুলেঞ্চ যাব নাযায় তাত গাড়ী গৈ পেলাই সেই বড়ো গাঁওবিলাকত গৈ পেলাই শুশ্ৰূষা কৰে হেন তেন গতিকে সেইবিলাক কৰাৰ কাৰণে গোটেই বস্তুটো এনেকুৱা ধৰণৰ হৈ গ'ল মই আৰু এটা কথা ক'ব পাহৰিছোঁ সেইটোত অসমবাসীয়ে মোক মুক্তি দিবৰ কাৰণে প্ৰত্যেকজনে এটকাকৈ দিম বুলি কৈছিলে এইটো খুব ডাঙৰ কথা সেইকাৰণে মোৰ খুব চেণ্টিমেণ্টেল লাগিছিল দিব আৰু যিখিনি হয় সেইখিনি সিহঁতক দি পেলাই মোক মুক্তি কৰিব তেতিয়া সেই কথাটো মোৰ মনত সদায় লাগি আছিল যে মই অসমবাসীৰ কাৰণে নিশ্চয় এদিন পালে মই কৰিম মোৰ মুক্তিৰ পিছত যেতিয়া মোক মই মুম্বাই হাউচলৈ গৈছোঁ আমাৰ গোটেই পৰিয়াল গৈছিলে ৰতন টাটা আৰু ব'ৰ্ড অফ ডাইৰেক্টৰ্ছ গোটেইখিনি আছিল তাত মই যোৱাৰ লগে লগে আমি যোৱাৰ লগে লগে তেওঁ উঠি দিছে তাৰপিছত মোক ৰতন টাটাৰ অফিচত লৈ গ'ল কথা পাতিলোঁ তেতিয়া মোক এটা কথা কৈছিলে ৰতন টাটাই যে আই উইল অফাৰ ইউ এছাইনমেণ্ট বা কাম ৱৰ্ল্ডৰ য'তে আমাৰ তেওঁলোকৰ যিবিলাক টাটাৰ গ্ৰুপৰ যি আছে তাতে ক'ৰবাত মই তোক পষ্টিং দি দিম মোক কৈছে ইউ টেল মি ৱে ইউ ৱান্ট টু গ' তেতিয়া মই ৰতন টাটাক এটা কথা কৈছোঁ ছাৰ থেংক ইউ ছ' মাছ ফৰ ইয়ৰ অফাৰ কিন্তু আই ডণ্ট থিংক আই উইল বি এবল টু একচেপ্ট ইট তেওঁ আচৰিত হৈ গৈছে মই সেইটো তেনেকুৱাকৈ তেতিয়া মোক কৈছে ইউ টেল মি ৱাই তেতিয়া মই কৈছিলোঁ যে অসমবাসীৰ কাৰণে মই সদায় কৃতজ্ঞ কাৰণ মোৰ কাৰণে এটকাকৈ দিম বুলি কৈছিলে গতিকে মই ক'তো পষ্টিং মোক নালাগে অসমতে থাকিম আৰু অসমৰ ডেভেলপমেণ্টৰ কাৰণে মই যিখিনি কৰিব পাৰোঁ মই কৰি যাম তেতিয়া তেওঁ আচৰিত হৈ গ'ল সি কৈছে আই ৰিয়েলি এপ্ৰিচিয়েট ইয়ৰ দিছ থিং থেংক ইউ ছ' মাছ বুলি কয় আৰু তাৰপিছত আমি আৰু ওলাই গৈছে আৰু যথেষ্ট এটা দীঘলীয়া আপোনাৰ যথেষ্ট জীৱনৰ আটাইতকৈ হয়তো চাগে সেই দিনকেইটা হয়তো এতিয়াও মনত পৰিলে চাগে আপোনাৰ গাৰ নোম শিয়ৰি উঠে ছাৰ মই আৰু এটা কথা চমুকৈ মই অনুষ্ঠান সামৰিম বা আপোনাকো আপোনাৰ যথেষ্ট ব্যস্ত আপুনি এইকেইদিন মই চমুকৈ আৰু এটা কথা সুধিব বিচাৰিছোঁ যেতিয়া আপোনাক লৈ গৈছিল আপোনাক এই স্থানৰ পৰা যেতিয়া লৈ গৈছিল সেই সময়ছোৱাত ধৰক পৰিয়ালবৰ্গইতো চাগে পৰৱৰ্তী সময়তহে কথাখিনি গম পাইছিল আৰু তাত খোৱা বোৱা কেনেধৰণৰ কৰিছিল তেওঁলোকে সেইখিনি ধৰক আপোনাক ৰাফ ব্যৱহাৰ কৰিছিল নেকি বা আপুনি সেই কথা কৈছে যে আপোনাক ব্যৱহাৰ ভালেই কৰিছিল বা আপোনাক অসমৰ কথা কিবা সুধিছিল নেকি যে আপোনাক কি কাৰণে নিছিল বা আপুনি সেই কথাটো ইতিমধ্যে কৈছে বা আপোনাক কিবা সোধা পোছা কৰিছিল নেকি সেইকেইটা দিনত নাই সেইদিনাখন একচুৱেলি 8 এপ্ৰিলৰ দিনা মই য'ত আছিলোঁ বেলতলাত আছিলোঁ তাৰপৰা আমাৰ ঘৰটো একেবাৰে ওচৰতে 5 মিনিটমান লাগে সেইদিনাখন এনেকুৱা হ'ল সেইকাৰণে মই ব্লেক ডে বুলি যে কৈছোঁ মোৰ দুজন ড্ৰাইভাৰ থাকে দুজন ড্ৰাইভাৰে ছুটি ল'লে এনেই কিবা এটা হ'ল আৰু আহিব নোৱাৰিলে তেতিয়া মই চাইকেল মানে কি আৰু গাড়ী দি গৈ থাকোঁতে এখন গাড়ী মোৰ আগত আহি গ'ল এম্বেচেডৰ এখন আছিলে গৈ পেলাই মোক সিহঁতে মোৰ গাড়ীৰ পৰা উঠাই আনি সিহঁতৰ গাড়ীত ভৰাই দিলে দেই তাৰপিছত মোৰ ভাগিনী এজনী তাই মেডিকেল কলেজত পঢ়ে তাইও মোক দেখা পাই পেলাই মানে গৈ পেলাই মোৰ পৰিবাৰ লনিক ক'লে যে এনেকৈ খুৰা দেখোন নাই দৰ্জা খোলা আছে ক'ত গ'ল তেওঁ গম নাপায় তেতিয়া মোৰ বাইদেউ ডক্টৰ লিলি মজুমদাৰ বৰুৱাই তেখেতে মোৰ বাইদেউক ফোন কৰি মোৰ লনিক ফোন কৰি ক'লে যে মোক অপহৰণ কৰিছে তুমি চিন্তা নকৰিবা আৰু খালি তুমি যিখিনি মানুহ আহে তেতিয়াতো মানুহ ঘৰ ভৰ্তি হৈ গ'ল আৰু খবৰটো যিহেতু পালে গোটেইবিলাকক তুমি ভালকৈ চাহ জলপান যি হয় খুৱাই পেলাই তেওঁলোকক মানে মন কৰি ৰাখিবা আৰু যে সেই দুখটো যেন তুমি তেওঁলোকক প্ৰকাশ কৰিব নালাগে এনেকৈ ক'লে আৰু
ধন্যবাদ জনাইছোঁ ডাঙৰীয়া, আপুনি আপোনাৰ কিতাপখন সকলোৱে আঁকোৱালি লওক। অতি সোনকালে সকলোৱে পাঠক সমাজে পঢ়ক, আমিও সেই কিতাপখন পঢ়িবলৈ চেষ্টা কৰিম যেতিয়া বজাৰত উপলব্ধ হ'ব। ইতিমধ্যেই যথেষ্ট এটা দীঘলীয়া যাত্ৰা। আপোনাৰ বাইদেউ আছে, আপোনাৰ দুটিকৈ সন্তান আছে, তেওঁলোক এতিয়াও বিদেশতে থাকে। দুয়োটা বিদেশত থাকে। মোৰ ল'ৰাটো লণ্ডনত থাকে আৰু ছোৱালীজনী UN-ত কাম কৰে, তাই কষ্টাৰিকাত আছে। এতিয়া সিহঁতৰ নাতিনী হ'ল আৰু গোটেইবিলাকৰে, গতিকে আমাৰ এটা সুখী পৰিয়াল এটা আমি আছোঁ একেলগে। খালি এটা মানে লাগে আৰু যে ইমান দূৰত থাকে আমি যোৱা নাই, সেইটো স্বাভাৱিক আৰু। কিন্তু ভগৱানৰ কৃপাত, আৰু মই বেচিকেলি আই এম এ ভেৰি গড ফিয়াৰিং পাৰ্চন। মই মানে ভগৱানৰ প্ৰতি এটা সেই আদৰ্শটো মা আৰু দেউতাই আমাক সৰুৰ পৰাই শিকালে নহয়, গতিকে সেইটো আছে আৰু সেইটো কাৰণে ভগৱানৰ আশীৰ্বাদত ভালেৰে আছোঁ আৰু। ধন্যবাদ জনাইছোঁ। সেয়া আছিল অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ কনিষ্ঠ পুত্ৰ বলীন বৰদলৈ। আৰু বলীন বৰদলৈ জীৱন কাহিনী আজি প্ৰায় 33 বছৰ পূৰ্বে কেনেকৈ বেলতলাৰ পৰা তেওঁক অপহৰণ কৰি লৈ গৈছিল, সেই সময়ছোৱাত DGM-ৰ তেখেতে দায়িত্বত আছিল, আৰু সেই দায়িত্বত থকা সেইগৰাকী ব্যক্তিক উগ্ৰপন্থীয়ে তেওঁক অপহৰণ কৰি লৈ গৈছিল, আৰু উগ্ৰপন্থীয়ে কেনেকৈ বন্দুকৰ নলীৰে তেওঁক ইফালৰ পৰা সিফাল লৈ গৈছিল, সেইসমূহ ইতিমধ্যে তেখেতে NKTVৰ কেমেৰাৰ সন্মুখত উল্লেখ কৰিছে। আৰু তেখেতৰ 330 দিনৰ যিখন বন্দিত্ব জীৱনৰ বলীন বৰদলৈ যিখন কিতাপ, সেই কিতাপখন ৰাইজে আঁকোৱালি ল'ব বুলি তেওঁ আশাবাদী, আৰু শীঘ্ৰেই পাঠক সমাজে লাভ কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় সৈতে মই কল্পজিৎ শইকীয়া, NKTV।